অহাকালিৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়নৰ পিছত আবেদন পত্ৰৰ পোৰ্টেল মুকলি কৰা হ'ব। প্ৰায় 1,60,000 যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিছিল। আপোনালোকে জানেই এই আঁচনিখনত ৰাজ্য চৰকাৰে 2 লাখ টকা আগবঢ়াই 2টা কিস্তিত, তাৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা আমি চৰকাৰক 5 বছৰ পিছত সৰু একোটা ইনষ্টলমেণ্টত উভতাই দিব লাগে। অহাকালিৰে পৰা আবেদন পত্ৰৰ পোৰ্টেল আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব যাতে ছেপ্টেম্বৰ মাহৰ আগতে আমি সিলেকশ্যনৰ প্ৰক্ৰিয়া সমাপন কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখো আজি আমি কেবিনেটত 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছোঁ। মিছন বসুন্ধৰাৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ প্ৰথমতে শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্টসকলে দিব নালাগিছিল। পৰৱৰ্তী সময়ত চাহ বাগিচা, আদিবাসী আৰু গোৰ্খা লোকসকলৰ বাবেও 3টা প্ৰজন্মৰ প্ৰয়োজনীয়তা প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তা নাথাকিব বুলি আমি এখন নটিফিকেশ্যন দিছিলোঁ। তাৰ পিছত মৰাণ সম্প্ৰদায়ৰ বহু লোকে মোক আবেদন কৰিছিল। কোচ ৰাজবংশীৰ ৰাইজেও চিৰাঙত মোক আবেদন কৰিছিল আৰু আহোম চুতীয়া জনগোষ্ঠীৰ লোকসকলেও মোক আবেদন কৰিছিল যে তেওঁলোককো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ পৰা ৰেহাই দিব লাগে। আজি আমাৰ কেবিনেটে কোচ ৰাজবংশী, চুতীয়া, মৰাণ, মটক আৰু আহোম সম্প্ৰদায়কো 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা মিছন বসুন্ধৰাত যোগ্য বুলি বিবেচনা হ'বৰ বাবে এই সম্প্ৰদায়সমূহে 3টা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব। ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰোঁতে মই আৰু এটা কথা ঘোষণা কৰিছিলোঁ যে অসমৰ 25,000 নামঘৰলৈ বা ধৰ্মীয় উপাসনাস্থলীলৈ আমি 3 লাখ টকাকৈ আগবঢ়াম। আজিৰ কেবিনেটে মোৰ এই প্ৰস্তাৱক অনুমোদন জনাই ৰাজ্যৰ 25,000 ধৰ্মীয় উপাসনাস্থলী আৰু নামঘৰসমূহৰ বাবে 600 কোটি টকা ৰাজ্যিক বাজেটৰ পৰিপূৰক দাবী মঞ্জুৰিৰ জৰিয়তে প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্থাৎ অসমৰ 25,000 নামঘৰত আধ্যাত্মিকতাৰ যি পৰিৱেশ, সেই পৰিৱেশক আৰু এখোজ আগুৱাই লৈ যাবলৈ আমি আন এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ আজি সক্ষম হ'লোঁ। জাতি মাটি ভেটি এই আছিল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ মূল মন্ত্ৰ। বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিক সজাই পৰাই তোলা, বিহপুৰীয়াত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণ কৰা, পাটবাউসী মধুপুৰৰ উন্নয়নৰ বাবে প্ৰচেষ্টা হাতত লোৱা, ৰংঘৰৰ সৌন্দৰ্যবৰ্ধন কৰা, হোলোঙাপাৰত লাচিতৰ বিশাল প্ৰতিমূৰ্তি, চৰাইদেউত বিশ্ব ঐতিহ্য, আমাৰ বাপতিসাহোন বিহুলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি, অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, এই 3.5 বছৰত আমি অসমৰ সাংস্কৃতিক ঐতিহ্যক ৰক্ষা কৰিবৰ বাবে সমৰ্পণৰ মনোভাৱেৰে কাম কৰিলোঁ। মই অত্যন্ত বিনম্ৰতাৰে সৈতে কম, ইয়াৰ পূৰ্বে হয়তো অসমৰ কোনো চৰকাৰে আমাৰ এই বিশাল সম্ভাৱনাৰ কথাবোৰ নিজৰ মনলৈ অনা নাছিল। এতিয়া আমাৰ লক্ষ্য ইউনিকোডত অসমীয়া,
এতিয়া আমাৰ লক্ষ্য ঝুমুৰ বাগৰুম্বাক জগত সভালৈ লৈ যোৱা। অসমত আমি পৰ্যায়ক্ৰমে অসমৰ জাতীয় জীৱনৰ প্ৰতিটো অভাৱ দূৰ কৰা। আমি আমাৰ জাতিটোক লৈ, আমাৰ ৰাজ্যখনক লৈ এক অৰুণোদয় যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এই আঁচনিবিলাকে ইতিমধ্যেই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। নিউয়ৰ্ক টাইমছৰ কথা আপোনালোকক মই আগতেও কৈছিলোঁ যে এইবাৰৰ 52টা টুৰিষ্ট ডেষ্টিনেশ্যন ৱৰ্ল্ড ৱাইড, তাৰ ভিতৰত অসমক 5ম স্থানত নিউয়ৰ্ক টাইমছে ৰাখিছে। জাপান আৰু ছাউথ কোৰিয়া ভ্ৰমণৰ সময়ত চৰাইদেউ মৈদাম, কাজিৰঙা, মানসক লৈ বহুতো পৰ্যটকৰ প্ৰশ্নৰ মধুৰ উত্তৰ দিবলৈ পাই মই নিজকে গৌৰৱী অনুভৱ কৰিছিলোঁ। অসমত এতিয়া আমি পৰ্যটন উদ্যোগটোকো নতুন ৰূপলৈ লৈ যাব লাগিব। কৰবাত নহয় কৰবাত আমাৰ কাজিৰঙাত পৰ্যটকৰ বাবে থকা জীপবোৰ প্ৰদূষণ মুক্ত হওক, ইলেক্ট্ৰিকৰ জৰিয়তে চলাব পৰা ব্যৱস্থা হওক, অৰ্থাৎ ভেহিকুল হওক। ৰাজ্য চৰকাৰে ইয়াৰ বাবেও এখন আঁচনি প্ৰস্তুত কৰিছে। হোমষ্টে আমাৰ বাবে এটা ডাঙৰ সম্ভাৱনা। মই ভাবোঁ যে এই হোমষ্টেৰ জৰিয়তেও অসমত আমি পৰ্যটনৰ এক নতুন বিপ্লৱ আনিব পাৰোঁ। এই গোটেইবোৰ চিন্তা আমি যদি এটা এটাকৈ শৃংখলাবদ্ধভাৱে কৰি যাওঁ আৰু এইসমূহক যদি বাস্তৱত ৰূপায়ণ কৰিব পাৰোঁ, আমাৰ অসম নিশ্চিতভাৱে বিশ্ব দৰবাৰলৈ যাব।